সপ্তমটো চাপ খোলাৰ লগে লগে স্বৰ্গত হোৱা নীৰৱতাই কি বুজায়? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। তোমাৰ কৰুণা মাগিছো পিতা, তুমি মোক কাবতি লোৱা। তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। তোমাৰ কৰুণা মাগিছো পিতা, তুমি মোক কাবতি লোৱা। জীৱন বাটত ইমান নিৰাশা, মাথো দুখেৰে ভৰা। প্ৰতিক্ষণে মই ইমান অসহায়, যেন অকলশৰীয়া। আশাৰ প্ৰদীপ হে মোৰ জিহুৱা, মোলৈ দৃষ্টি কৰা। আশাৰ প্ৰদীপ হে মোৰ জিহুৱা, মোলৈ দৃষ্টি কৰা। তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। তোমাৰ কৰুণা মাগিছো পিতা, তুমি মোক কাবতি লোৱা। মোৰে জীৱন আজি সপিলো যিছু তোমাৰে কাষ। প্ৰতিশ্ৰুতি মোৰ তোমাৰ চৰণত, চলিম তোমাৰে পথ। মাথো আজি তোমাৰ প্ৰেমেৰে জীৱন পূৰ্ণ কৰা। মাথো আজি তোমাৰ প্ৰেমেৰে জীৱন পূৰ্ণ কৰা। তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। তোমাৰ কৰুণা মাগিছো পিতা, তুমি মোক কাবতি লোৱা। তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। তোমাৰ কৰুণা মাগিছো পিতা, তুমি মোক কাবতি লোৱা। তুমি মোক জিৰণি দিয়া, তুমি মোক কাবতি লোৱা। নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ
নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছো আৰু যোৱা অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকৰ 7 নম্বৰ অধ্যায়ৰ 9 নম্বৰ পদৰ পৰা 17 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো আজিৰ অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকখনৰ 8 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 6 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম 6 নম্বৰ অধ্যায়ৰ পৰা 18 নম্বৰ অধ্যায়ৰ মূল বিষয়বস্তু হৈছে পৃথিৱীত ঘটিবলগীয়া মহাক্লেশ প্ৰভু যীশুৱে এটা এটাকৈ চাপবোৰ খুলিলে এটা এটাকৈ দৃশ্যবোৰ মুকলি হোৱা আমি দেখিবলৈ পাওঁ 6 আৰু 7 নম্বৰ চাপটো খোলাৰ মাজত এটা বিৰতি আমি পাওঁ পৃথিৱীলৈ ঈশ্বৰৰ বিচাৰৰ দণ্ড নামি অহাৰ আগতে সেই ভয়ংকৰ আৰু আতংকৰ বিচাৰৰ পৰা ঈশ্বৰলৈ উৎসৰ্গিত দাহ-দাহীৰ সুৰক্ষা নিশ্চিত কৰা হ'ব ইছৰাইলৰ 12টা ফৈদৰ প্ৰতিটো ফৈদৰ পৰা 12,000কৈ মুঠতে 1,44,000 জন লোকৰ কথা উল্লেখ কৰা হৈছে যিসকলক ঈশ্বৰে বিশেষভাৱে মোহৰ মাৰিব প্ৰতিটো জনগোষ্ঠী আৰু জাতিৰ লোক মহাক্লেশৰ সময়ত ৰাইজৰ শুভবাৰ্তা সমগ্ৰ বিশ্বতে প্ৰচাৰ কৰা হ'ব মহাক্লেশৰ মাজেৰে পাৰ হৈ অহা সেই পৰিত্ৰাণ পোৱা বৃহৎ দলটোৰ বেছিভাগেই শ্বহীদ আছিল আৰু খ্ৰীষ্টৰ বাবে নিজৰ প্ৰাণ দিছিল তেওঁলোকক স্বৰ্গত ঈশ্বৰৰ সিংহাসনৰ আগত থকা বুলি আমাৰ সন্মুখত উপস্থাপন কৰা হৈছে 8 নম্বৰ অধ্যায়ত 7 নম্বৰ চাপটো মুকলি কৰা হয় য'ত 7টা শিঙা বজোৱা 7জন স্বৰ্গদূতৰ কথা কোৱা হৈছে ইয়াৰে 4টা শিঙাৰ বিষয়ে এই অধ্যায়টোত আলোচনা কৰা হ'ব দুটা বিশেষ দলক মোহৰ মৰা হোৱাৰ পাছত এতিয়া চাপ খোলাৰ কাম পুনৰ আৰম্ভ হৈছে মাত্ৰ সপ্তম চাপটোহে খুলিবলৈ বাকী আছে প্ৰকাশিত বাক্য পুস্তকৰ বাকী অংশৰ বাবেও এইটোৱে আৰ্হি আমি 4টা হাতৰ ধাৰাবাহিক পাওঁ যিবোৰ মহাক্লেশৰ যুগৰ সৈতে জড়িত ধাৰাবাহিকটোৰ প্ৰথম 6টা জোখনে দিব তাৰ পিছত সপ্তমটোৰ আগে আগে তেওঁ বন্ধনীৰ দৰে সামগ্ৰী উপস্থাপন কৰিব যিয়ে সেই বিশেষ ধাৰাবাহিকখিনি বুজাত সহায় কৰিব শেষত ধাৰাবাহিকটোৰ সপ্তম ভাগৰ আৰম্ভণিতে পৰৱৰ্তী হাতৰ ধাৰাবাহিকটোৰ পৰিচয় দিয়া হ'ব অৰ্থাৎ এই ধাৰাবাহিকবোৰ পৰস্পৰৰ সৈতে সম্পৰ্কিত একেলগে বান্ধ খাই থকা আৰু প্ৰকৃততে একে সময়ৰ প্ৰিয় দৰ্শক কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ প্ৰিয় শ্ৰোতা আমি কিছুদিনৰ পৰা বাইবেলৰ শেষৰখন পুস্তক অৰ্থাৎ প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ নহয়নে বাৰু আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছে তেন্তে আপুনি নিশ্চয় জানে যে আমি যোৱা অনুষ্ঠানত এই প্ৰকাশিত বাক্য পুস্তকৰ 7 নম্বৰ অধ্যায়ৰ শেষৰটো পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ গতিকে আজিৰ অনুষ্ঠানত আমি 8 নম্বৰ অধ্যায়ৰ অধ্যয়ন আৰম্ভ কৰিম ইতিমধ্যে আমি পাই আহিলোঁ সেই 7টা চাপ থকা পুস্তকখন মেৰ পোৱালি অৰ্থাৎ যীশুখ্ৰীষ্টই হাতত লৈ চাপবোৰ এটা এটাকৈ খুলিলে আৰু পৃথিৱীত মহাক্লেশৰ আৰম্ভণি হ'ল কিন্তু 6টা চাপ খোলাৰ কথাহে আমি পালোঁ আৰু সেই 6টা খোলাৰ লগে লগে কি কি ঘটিব আমি পঢ়িবলৈ পালোঁ এই 8 নম্বৰ অধ্যায়ত আমি 7 নম্বৰ চাপটো খোলাৰ কথা পঢ়িবলৈ পাম আৰু 7 নম্বৰ চাপটো খোলাৰ লগে লগে 7জন স্বৰ্গদূতে 7টা তুৰি বজোৱাৰ কথা আমি পাওঁ সেই 7টা তুৰিৰ 4টা তুৰিৰ কথাহে আমি এই অধ্যায়টোত পঢ়িবলৈ পাম মাজতে 7 নম্বৰ অধ্যায়ত আমি অলপ বিৰতিৰ কথা পালোঁ সেই সময়খিনিত ইছৰাইলৰ 12টা ফৈদৰ প্ৰতি ফৈদৰ পৰা 12,000কৈ মুঠ 1,44,000 জন লোকক আৰু পৰজাতীয় লোকৰ এক বৃহৎ সংখ্যক লোকক কপালত চাপ মাৰি দিয়াৰ কথা আমি পালোঁ যাতে এই লোকসকলে মহাক্লেশৰ মাজেৰে জয়যুক্ত হৈ আহিব পাৰে সেই সাময়িক বিৰতিৰ পাছত আকৌ পুথিখনৰ চাপ খোলাৰ কথা আমি ইয়াত পাওঁ মাত্ৰ 7 নম্বৰ চাপটোহে খুলিবলৈ বাকী আছে এই প্ৰকাশিত বাক্য পুস্তকখনত জোহনে এনেকুৱা এটা নিৰ্দিষ্ট গত বজাই ৰাখিছে যে আমাৰ ভুল হোৱা বা মনত খেলিমেলি লগাৰ আচলতে একো সম্ভাৱনা নাথাকে আমি পাম 7 সংখ্যাৰ শৃংখলা আচলতে 7 সংখ্যাৰ আমি 4টা শৃংখলা পাম মহাক্লেশৰ সৈতে জড়িত এনেকুৱা 7 সংখ্যাৰ শৃংখলা কেইটামান আমি ইয়াত পাওঁ সেই 7টাৰ শৃংখলাটোৰ প্ৰথম 6টা প্ৰথমতে জোহনে দি দিব তাৰ পাছত অলপ বিৰতি দি ক'বলগীয়া বা জনাবলগীয়া কথা অলপ জনাব আৰু তাৰ পাছত
সেই হাতৰ শৃংখলাটোৰ 7 নম্বৰটো মেলাৰ লগে লগে আন এটা হাতৰ শৃংখলাৰ আৰম্ভ হ'ব। গতিকে এই হাতৰ বিভিন্ন শৃংখলাবোৰ প্ৰতিটোৰ সৈতে প্ৰতিটো জড়িত, অৰ্থাৎ গোটেই কথাখিনি একেখিনি সময় তথা ঘটনাৰ সৈতে জড়িত। আমি এই কথাখিনিতে অধিক সময় খৰচ কৰি নাথাকি অলপ আগবাঢ়ি যাব খুজিছোঁ। আমি ইতিমধ্যে উল্লেখ কৰি আহিছোঁ যে 4 নম্বৰ অধ্যায়ৰ পৰা আমি যিমানবোৰ কথা পাই আহিছোঁ সেই কথাবোৰ ভৱিষ্যতৰ বিষয়ে লিখা কথা। আমি এতিয়া মণ্ডলীৰ যুগত বাস কৰি আছোঁ, কিন্তু 4 নম্বৰ অধ্যায়ৰ পৰা আমি পোৱা কথাবোৰ মণ্ডলীৰ যুগ অন্ত পৰাৰ পাছত ঘটিবলগীয়া কথা। চাবলৈ গ'লে আচলতে এই কথাখিনি ঘটাৰ সময়ত যিহেতু আমি পৃথিৱীত নাথাকোৱেই, যিহেতু খ্ৰীষ্টীয় মণ্ডলী স্বৰ্গতহে থাকিব, গতিকে কথাখিনিৰ সৈতে আমি জড়িত নহয় বুলিও ক'ব পাৰি। তদুপৰি কথাবোৰ ভয় লগা ধৰণৰো, কাৰণ সেই 4জন অশ্বাৰোহীৰ পৰা আমি যিবোৰ ঘটনা পঢ়ি আছোঁ ঘটনাবোৰ ভয় লগা। সেইবাবেই সেই সময়ছোৱাক মহাক্লেশৰ সময় বুলি কোৱা হৈছে। কিন্তু আমি অন্ততঃ এটা কথা স্পষ্টভাৱে জানো যে সেই ভয়ানক সময়ত আমি পৃথিৱীত নাথাকিম, কাৰণ তাৰ আগে আগেই মণ্ডলীক পৃথিৱীৰ পৰা উঠাই লৈ যোৱা হ'ব। যিসকল লোকে প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিছে সেই সকলো লোককেই পবিত্ৰ আত্মাৰ দ্বাৰা মোহৰ মাৰি থোৱা হৈছে। সেই মোহৰে এই নিশ্চয়তা দিয়ে যে খ্ৰীষ্টীয় বিশ্বাসীসকলৰ মণ্ডলীক পৃথিৱীৰ পৰা নিৰাপদে উঠাই লৈ যোৱা হ'ব খ্ৰীষ্টৰ ওচৰলৈ। মণ্ডলী সেই মহাক্লেশৰ সন্মুখীন হ'ব নালাগিব, এয়েই খ্ৰীষ্টীয় মণ্ডলীৰ গৌৰৱময় আশা। এতিয়া আমি যি 7টা তুৰিধ্বনিৰ বিষয়ে পঢ়িবলৈ পাম, সেই তুৰিধ্বনিয়ে পৃথিৱীত পূৰ্ণৰূপত মহাক্লেশৰ সূত্ৰপাত ঘটায়। 6 নম্বৰ চাপটো খোলাৰ লগে লগে আমি পালোঁ জগতৰ ওপৰত প্ৰকৃতিয়ে চলোৱা ক্লেশৰ কথা। কিন্তু এই 7টা তুৰি বজোৱাৰ লগে লগে আমি দেখিম যে ঈশ্বৰে আচলতে পোনে পোনে সুধবিচাৰ চলাইছে বিদ্ৰোহী মানৱ জাতিক। প্ৰথমতে আমি উল্লেখ কৰিলোঁ 7টা চাবৰ কথা, আৰু এই 7টা চাবৰ যোগেদি আমি দেখিবলৈ পাওঁ ঈশ্বৰে জগতৰ ওপৰলৈ আহিবলৈ দিয়া মহাক্লেশৰ কথা। এই মহাক্লেশ হৈছে মানুহে পাপত চলা কাৰণে, ঈশ্বৰক অৱজ্ঞা কৰি চলা কাৰণে পাবলগীয়া দণ্ড। দ্বিতীয়তে, এতিয়া আমি যি 7টা তুৰিধ্বনিৰ কথা পাম সেই তুৰিৰ যোগেদি আমি দেখোঁ যে ঈশ্বৰে নিজে হস্তক্ষেপ কৰি নিজেই দণ্ড নমাই অনাৰ কথা বিদ্ৰোহী মানৱলৈ। তাৰ পাছত আমি পাম 7জন ব্যক্তিৰ কথা। তাৰ যোগেদি আমি দেখিম শয়তানে ঈশ্বৰৰ বিৰুদ্ধে কৰা বিদ্ৰোহৰ ফলত নামি অহা বিচাৰ আৰু দণ্ড। চতুৰ্থতে, যেতিয়া আমি ক্ৰোধৰ 7টা পাত্ৰৰ কথা পাম, আমি দেখিম শয়তান আৰু মানুহৰ সমূহীয়া বিদ্ৰোহৰ ফলত ঈশ্বৰে পঠিয়াই দিয়া সুধবিচাৰ। ঈশ্বৰে মানুহ আৰু শয়তান উভয়কেই দণ্ড বিহিব। এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি দিব খুজিছোঁ। প্ৰথমতেই আমি পাওঁ 7 নম্বৰ চাপটো খোলাৰ কথা। বাইবেলৰ পৰা পাঠ কৰি দিম। প্ৰকাশিত বাক্য 8 নম্বৰ অধ্যায়ৰ প্ৰথম পদ। পাছে তেওঁ 7ম চাপ মেলিলত স্বৰ্গত আধা ঘণ্টামান কোনো শব্দ নাইকিয়া হ'ল। আধা ঘণ্টামান কোনো শব্দ নাইকিয়া হ'ল। এবাৰ এজন ডেকা ল'ৰাক এজাক ছোৱালীয়ে খুব গালি পাৰিব ধৰিছিল। ঘটনাটোনো কি বুলি এজন বয়সীয়া লোকে প্ৰশ্ন কৰিলে। তেতিয়া সেই ডেকাজনে ক'লে, মহোদয়, আপুনি জানেনে স্বৰ্গত কোনো ছোৱালী বা মহিলা নাথাকিব বুলি? সেই ডেকাজনৰ কথা শুনি বয়সীয়া মানুহজনে আমোদ পাই প্ৰশ্ন কৰিলে, হয় নেকি? তুমিনো কেনেকৈ জানিলা? তোমাকনো কোনে ক'লে স্বৰ্গত কোনো মহিলা নাথাকিব বুলি? সেই ডেকাজনে ক'লে, মই বাইবেলত পাইছোঁ। বাইবেলতনো ক'ত পালা? সেই বয়সীয়া মানুহজনে আচৰিত হৈ সুধিলে। ডেকাজনে বাইবেলৰ পৰা এই পদটো দেখুৱাই ক'লে, ইয়াত কোৱা হৈছে স্বৰ্গত
আধা ঘণ্টাৰ কাৰণে কোনো শব্দ নহ'ব বুলি। স্বৰ্গত মহিলা বা ছোৱালী থাকিলে সেইটো কেনেকৈ সম্ভৱ হ'ব? ছোৱালীবোৰ জানো ইমান সময় ধৰি নিমাতে থাকিব পাৰিব? প্ৰিয় শ্ৰোতা, আমি সকলোৱে জানো বাইবেলত আচলতে এই কথাটো বুজোৱা হোৱা নাই। ইয়াত এটা অতি গুৰুত্বপূৰ্ণ কথাহে বুজোৱা হৈছে। প্ৰভু যীশুৱে সেই পুথিখন লৈ 7 নম্বৰ চাপটো খুলিলে আৰু স্বৰ্গত আধা ঘণ্টামান সময় নিতাল নিস্তব্ধ হ'ল। প্ৰভু যীশুৱে আদেশ দি সকলো পিনে নিতাল মৰালে। স্বৰ্গ, মৰ্ত্য, পাতাল সকলো স্তব্ধ হ'ল। কাৰণ তাৰ পাছতেই আহিব ভয়ংকৰ দিন। তীব্ৰ গতিত আহিব চূড়ান্ত ৰূপৰ মহাক্লেশ। প্ৰভু যীশুৰ অনুমতি বিনে একো চলাচল হ'ব নোৱাৰে। ইতিমধ্যে আমি দেখিছিলোঁ পৃথিৱীত মহাক্লেশ অলপ সময়ৰ কাৰণে স্থগিত ৰাখিবলৈ তেওঁ আদেশ দিছিল, যাতে সেই পৰিত্ৰাণ পোৱা 1,44,000 যিহুদী আৰু সীমাহীন পৰজাতীয় লোকক চাব মাৰি দিয়া হয়, সুৰক্ষাৰ চাব। আৰু এতিয়া আমি ইয়াত দেখিছোঁ গোটেই প্ৰক্ৰিয়াটো অলপ সময়ৰ কাৰণে প্ৰভু যীশুৱে বন্ধ কৰি ৰাখিছে। ধুমুহাৰ আগতে যেনেকৈ সকলো পিনে গোমোঠা পৰিৱেশ এটা হয়, ঠিক তেনেদৰে। এই নিস্তব্ধতা বাৰু কিহৰ বাবে? ঈশ্বৰৰ ধৈৰ্য শেষ হৈ যোৱা নাই। 6 নম্বৰ চাপটো যেতিয়া খোলা হৈছিল, প্ৰচণ্ড প্ৰাকৃতিক দুৰ্যোগ আহিল আৰু আনকি অতি সাহসী মানুহজনৰো নিশ্চয় বুকু কঁপিল। আৰু সেই মানুহ সকলোকে অনুতাপ কৰিবৰ কাৰণে ঈশ্বৰে সুযোগ দিছে। কিন্তু মিছৰৰ ফৰৌন ৰজাই বাৰে বাৰে সুযোগ পায়ো মন পৰিৱৰ্তন নকৰাৰ নিচিনাকৈ বহুতো লোকে সেই সকলোবোৰ আচৰিত চিন দেখিও ঈশ্বৰলৈ নুঘূৰিব, মন সলনি নকৰিব। বহুতে হয়তো ক'ব, কিনো হ'ল, এইবোৰ প্ৰাকৃতিক দুৰ্যোগহে ঘটিছে, ইয়াতনো ঈশ্বৰৰ হাত থকা বুলি ভাবিব লাগেনে? তেনেদৰে বহুতো লোকে নিজেই নিজকে যুক্তি দি বুজাব। কিন্তু আমি মনত ৰখা উচিত, কৰুণাময় ঈশ্বৰে মানুহক শাস্তি দণ্ড দিবলৈ হ'লে অলপ সময় থমকি ৰয়। সদায় মানুহক আৰু এটা সুযোগ, আৰু এটা সুবিধা দিব খোজে। ঠিক সেইবাবেই প্ৰচণ্ড মহাক্লেশ আৰম্ভ হোৱাৰ আগে আগে এই সাময়িক স্তব্ধতা, সকলো পিনে নিস্তব্ধ পৰিৱেশ। ঈশ্বৰ ক্ৰোধত ধীৰ, দয়াত মহান। ঈশ্বৰে মানুহক শাস্তি দি ভাল পায় নেকি? কেতিয়াও নাপায়, কাৰণ ঈশ্বৰ প্ৰেমময়। এই নিস্তব্ধ পৰিৱেশটোৱে আচলতে বুজাইছে ঈশ্বৰৰ প্ৰেমৰ পৰা ঈশ্বৰৰ ক্ৰোধ দণ্ডলৈ পৰিৱেশটো সলনি হোৱাৰ এটা সন্ধিক্ষণ। প্ৰিয় শ্ৰোতা, ঈশ্বৰে আজি অপেক্ষা কৰি আছে যাতে পাপী লোকে মন পালটন কৰি তেওঁলৈ ঘূৰি আহে। তেওঁ মানুহক ক্ষমা কৰি আশীৰ্বাদ কৰিবলৈ সদায় সাজু। এতিয়া 2 নম্বৰ পদটো পঢ়ি দিম। আৰু ঈশ্বৰৰ আগত থিয় হৈ থকা যি 7জন স্বৰ্গদূত, তেওঁলোকক দেখিলোঁ, আৰু তেওঁলোকক 7টা তুৰি দিয়া হ'ল। এই 7জন স্বৰ্গদূতক বিশেষ এটা দল হিচাপে আমাৰ আগত দেখুওৱা হৈছে। 7টা তুৰি তেওঁলোকক দিয়া হ'ল। 7টা তুৰি ইছৰাইল জাতিৰ সৈতে বিশেষভাৱে জড়িত। ইছৰাইলীয়া লোকৰ কাৰণে 7টা তুৰিৰ বিশেষ অৰ্থ আছে। পুৰণি নিয়মত গণনা পুস্তক পাঠ কৰোঁতে আমি পাইছিলোঁ যে ঈশ্বৰে মোচিক আদেশ দিছিল 2টা তুৰি বা শিঙা বনাবলৈ ৰূপেৰে। 2 সংখ্যাটো আচলতে সাক্ষীৰ সংখ্যা। যিকোনো এটা কথা সঁচা বুলি প্ৰতিপন্ন কৰিবলৈ অতি কমেও 2জন সাক্ষীৰ প্ৰয়োজন হয়। ইছৰাইল জাতিয়ে অৰণ্যৰ মাজেদি আগবাঢ়োতে এই 2টা তুৰি 2 ধৰণে ব্যৱহৃত হৈছিল। মানুহবোৰ গোট খুৱাবৰ কাৰণেও তুৰি বজোৱা হৈছিল, আৰু যাত্ৰা আৰম্ভ কৰিবৰ কাৰণেও তুৰি বজোৱা হৈছিল। ইছৰাইল জাতি জৰ্ডন নদী পাৰ হৈ প্ৰতিজ্ঞাৰ দেশত প্ৰৱেশ কৰাৰ পাছত তুৰি ব্যৱহাৰ কৰা হৈছিল আন কামত। আমি বাইবেলৰ পৰা চাব খুজিছোঁ। আৰু যি সময়ত তোমালোকে তোমালোকৰ দেশত উপদ্ৰৱ কৰোঁতা শত্ৰুবোৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ ওলাবা, সেই সময়ত সেই 2টা তুৰি ৰণত বজোৱাৰ দৰে বজাবা।
তাতে তোমালোকৰ ঈশ্বৰ জিহুৱাই তোমালোকক সোঁৱৰণ কৰিব আৰু তোমালোকে তোমালোকৰ শত্ৰুবোৰৰ পৰা নিস্তাৰ পাবা। আৰু আমোদৰ দিনত, পৰ্বৰ দিনত আৰু মাহৰ আৰম্ভণত তোমালোকৰ হোম বলিৰ আৰু মংগলাৰ্থক বলিৰ কাষত তোমালোকে সেই তুৰি বজাবা। তাতে সেয়ে তোমালোকৰ ঈশ্বৰৰ সাক্ষাতে তোমালোকৰ সোঁৱৰণৰ উপায় হ'ব। মই তোমালোকৰ ঈশ্বৰ জিহুৱা। গণনা পুস্তক 10 নম্বৰ অধ্যায় 9 আৰু 10 নম্বৰ পদ। সেই অৰণ্যত মুৰব্বীবোৰক গোট খুৱাবলৈ এবাৰ তুৰি বজোৱা হৈছিল, আৰু সেই কথা আমি পাওঁ গণনা পুস্তক 10 অধ্যায় 4 নম্বৰ পদত। অৰ্থাৎ এদল বিশেষ লোকক গোট খুৱাবলৈ এবাৰ তুৰি বজোৱা হৈছিল। ইয়াত তুৰিধ্বনি বোলোতেও তেনেকুৱা এটা অৰ্থ বুজোৱা হৈছে। ইয়াত যি 7টা তুৰিধ্বনিৰ কথা কোৱা হৈছে, সেই তুৰিধ্বনিত আচলতে ইছৰাইল জাতিয়ে প্ৰকৃত অৰ্থত প্ৰতিজ্ঞাৰ দেশত প্ৰৱেশ কৰিব। সেই মহাক্লেশৰ সময়তহে ইছৰাইল জাতিয়ে প্ৰকৃত অৰ্থত প্ৰতিজ্ঞাৰ দেশত প্ৰৱেশ কৰিব। ইছৰাইল জাতিয়ে জিৰিহু নগৰ অধিকাৰ কৰোঁতে 7 বাৰ তুৰি বজোৱা হৈছিল, আৰু জিৰিহু নগৰৰ দেৱাল ভাঙি পৰিছিল। ঠিক একেদৰে ইয়াত এই 7 বাৰ তুৰিধ্বনিত পৃথিৱীৰ মানৱৰ বিদ্ৰোহৰ দেৱাল ভাঙি পৰিব ঈশ্বৰৰ ক্ৰোধৰ আগত। প্ৰভু যীশু আহিব আৰু মানৱৰ বিদ্ৰোহ দমন কৰি এই পৃথিৱীত তেওঁৰ ন্যায় শাসন প্ৰতিষ্ঠা কৰিবহি। এতিয়া আমি 3 নম্বৰ পদৰ পৰা চাওঁ। পাঠ কৰি দিছোঁ। পাছে সোণৰ ধূপাধাৰ লোৱা আন এজন দূত আহি বেদীৰ ওচৰত উপস্থিত হ'ল, আৰু সিংহাসনৰ আগত থকা সোণৰ বেদীৰ ওপৰত সকলো পবিত্ৰবিলাকৰ প্ৰাৰ্থনাত লগাবলৈ তেওঁক ভালেমান ধূপ দিয়া হ'ল। এই স্বৰ্গদূতজন নিশ্চয় প্ৰভু যীশু নহয়। এতিয়া আৰু আমি প্ৰভু যীশুক মহাপুৰোহিত ৰূপে সুগন্ধি দ্ৰব্য জ্বলোৱা অৱস্থাত নাপাওঁ। তেওঁ মণ্ডলীৰ কাৰণে নিবেদন জনাব লগা অৱস্থা নাই, কাৰণ মণ্ডলী ইতিমধ্যে স্বৰ্গলৈ উত্থিত হৈ স্বৰ্গতেই থাকিব। তেওঁ যেতিয়া হাতত পুথিৰ নুৰাটোলৈ চাব 7টা খুলিবলৈ আৰম্ভ কৰে, তেতিয়াৰ পৰাই প্ৰভু যীশুৰ পৰিচৰ্যাটোৰ ৰূপ বেলেগ হ'ল। তেওঁ এতিয়া সম্পূৰ্ণ ক্ষমতা প্ৰদৰ্শন কৰি বিচাৰকৰ্তাৰ ৰূপত আত্মপ্ৰকাশ কৰা আমি দেখোঁ। তেওঁৰ নিৰ্দেশনাতেই পৃথিৱীত মহাক্লেশ চলিব। 4 পৰা 6 নম্বৰ পদলৈকে পঢ়ি দিম। তাতে পবিত্ৰবিলাকৰ প্ৰাৰ্থনাৰে সৈতে দূতৰ হাতৰ পৰা ধূপৰ ধোঁৱা ঈশ্বৰৰ সন্মুখলৈ উঠিল। পাছে দূতে ধূপাধাৰ লৈ তাত বেদীৰ জুই ভৰাই পৃথিৱীত পেলাই দিলে। তাতে মেঘগৰ্জন, মাত, বিজুলী আৰু ভূমিকম্প হ'ল। পাছে 7টা তুৰি লোৱা সেই 7জন স্বৰ্গদূতে তুৰি বজাবলৈ নিজক যুগুত কৰিলে। প্ৰভু যীশুৱে এতিয়া আৰু মণ্ডলীৰ কাৰণে প্ৰাৰ্থনা নিবেদন কৰা আমি নেদেখোঁ, কিন্তু তেওঁহে এতিয়া প্ৰাৰ্থনা উপাসনা গ্ৰহণ কৰা আমি দেখোঁ, সিংহাসনত বহি সম্পূৰ্ণ কৰ্তৃত্ব সম্পন্ন সৰ্বোপৰি ৰজা হিচাপে। আমি দেখিছোঁ যে সেই সুগন্ধি দ্ৰব্য জ্বলোৱা কামটো স্বৰ্গদূতক দিয়া হৈছে, আৰু প্ৰাৰ্থনাৰ উত্তৰ দিয়া হ'ব খ্ৰীষ্টৰ নামত। আমি পুৰণি নিয়মত পাই আহিছিলোঁ যে মহাপুৰোহিতে ধূপাধাৰ লৈ অতি পবিত্ৰ স্থানত প্ৰৱেশ কৰিছিল, যেতিয়া তেওঁ বলিৰ তেজ অতি পবিত্ৰ স্থানলৈ নিছিল। কিন্তু ইয়াত আমি নিয়মটো ওলোটা হোৱা দেখিছোঁ, কাৰণ স্বৰ্গৰ পৰা ধূপাধাৰ পৃথিৱীত পেলাই দিয়াহে ইয়াত আমি দেখিছোঁ। অৰ্থাৎ প্ৰাৰ্থনা ধূনাৰ সুবাসৰ নিচিনা স্বৰ্গলৈ উঠি গৈছিল, আৰু এতিয়া তাৰ উত্তৰ হিচাপে ঈশ্বৰে পৃথিৱীলৈ সেই ধূপাধাৰ পেলাই দিছে। আমি ইতিমধ্যে পাইছিলোঁ যে মহাক্লেশৰ সময়ত প্ৰভু যীশুৰ নামত শ্বহীদ হোৱা সাধুসকলে অনাবৰতে কাতৰভাৱে প্ৰাৰ্থনা জনাই আছিল তেওঁলোকৰ সেই ৰক্তপাতৰ শাস্তি দোষীসকলক কেতিয়া দিব বুলি ঈশ্বৰক প্ৰাৰ্থনা জনাই আছিল। জগতৰ মানুহে তেওঁলোকৰ পাপৰ শাস্তিস্বৰূপে খ্ৰীষ্টই ক্ৰুচত আগবঢ়োৱা বলিদান গ্ৰহণ নকৰা বাবে এতিয়া জগতৰ মানুহে পাপৰ শাস্তি নিজে ল'ব লগা হোৱা আমি ইয়াত দেখিছোঁ। পৃথিৱীত মেঘ গৰ্জন, মাত, বিজুলী আৰু ভূমিকম্প হ'ল। এয়েই বুজায় পৃথিৱীলৈ আহিব ধৰা ভয়ংকৰ ক্লেশৰ সূত্ৰপাত, মহাক্লেশৰ চূড়ান্ত ৰূপ।
আৰু 7টা তুৰি বজাবলৈ 7জন স্বৰ্গদূত সাজু হৈছে। এইটো অতি গুৰুত্বপূৰ্ণ মুহূৰ্ত। সেই আধা ঘণ্টীয়া নিস্তব্ধ সময়ৰ সামৰণি পৰিব ধৰিছে। সাধুসকলৰ প্ৰাৰ্থনাৰ উত্তৰ দেখাকৈ দিবলৈ ঈশ্বৰ প্ৰস্তুত হৈছে। তুৰি বজাবলৈ ঈশ্বৰে আদেশ দিব ধৰিছে। আৰু এই তুৰি বজোৱাৰ লগে লগেই পৃথিৱীৰ ওপৰত ঈশ্বৰৰ প্ৰচণ্ড ক্ৰোধ প্ৰকাশিত হ'ব। প্ৰিয় শ্ৰোতা, ঈশ্বৰে উপযুক্ত সময়ত তেওঁৰ নিৰ্দিষ্ট সময়সূচী আৰু পৰিকল্পনা মতে সকলো কাম কৰি আছে আৰু কৰি যাব। আমি বিচৰা সময়ত সকলো কাম নঘটিবও পাৰে, কাৰণ ঈশ্বৰে তেওঁৰ সময়মতেহে কামবোৰ কৰে। এই সময়সূচী মতেই এদিন প্ৰভু যীশুৱে হঠাতে এই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় মণ্ডলীক উঠাই লৈ যাব স্বৰ্গলৈ। সেইদিন আমি নাজানো, দিন তাৰিখ নাজানো, আৰু তাৰ পাছতেই পৃথিৱীত পৰ্যায়ক্ৰমে মহাক্লেশ চলিব। আৰু 7 বছৰীয়া সেই মহাক্লেশৰ অন্তত প্ৰভু যীশু আকৌ এই পৃথিৱীলৈ আহিব আৰু সকলো বিদ্ৰোহ দমন কৰি এই পৃথিৱীত তেওঁৰ ন্যায় শাসন প্ৰতিষ্ঠা কৰিবহি। সেই দিনলৈ আপুনি বাৰু আশাৰে ধৈৰ্যেৰে বাট চাই আছেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। সপ্তম চাপটো খোলাৰ লগে লগে স্বৰ্গত নিশব্দ হ'ল। এয়া পৃথিৱীলৈ নামি আহিবলগীয়া ঈশ্বৰৰ ক্ৰোধৰ আগৰ নিস্তব্ধতা। ঈশ্বৰে বিচাৰ কৰে, কিন্তু তেওঁ প্ৰেমৰ ঈশ্বৰ। তেওঁৰ সৃষ্টিৰ বিচাৰ কৰে, কিন্তু তেওঁ দুৰ্জনৰ মৃত্যুত আনন্দিত নহয়। স্বৰ্গৰ এই মৌনতাই অনুগ্ৰহৰ পৰা বিচাৰলৈ হোৱা পৰিৱৰ্তনক চিহ্নিত কৰে। ঈশ্বৰে অপেক্ষা কৰি আছে। তেওঁ আজিও সেই সকলোৰে বাবে অপেক্ষা কৰি আছে, যিসকল তেওঁৰ ওচৰলৈ অহা নাই। আৰু 7টা শিঙালৈ থকা 7জন স্বৰ্গদূতে শিঙা বজাবলৈ নিজকে সাজু কৰিলে। এয়া এক গম্ভীৰ মুহূৰ্ত। আধা ঘণ্টাৰ মৌনতা শেষ। সাধুসকলৰ প্ৰাৰ্থনা শুনা গৈছে। শিঙা বজোৱাৰ লগে লগে বিদ্ৰোহী মানুহৰ ওপৰলৈ ঈশ্বৰৰ ক্ৰোধ নামি আহে। শিঙা বজোৱাৰ কোনো প্ৰতীকী অৰ্থ নাই। আক্ষৰিক অৰ্থতেই পৃথিৱীলৈ নামি আহিব ঈশ্বৰৰ ক্ৰোধৰ দণ্ড। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক আকৌ এবাৰ লগ পোৱাৰ আশা ৰাখিলোঁ। সামৰণিতে আহক খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। তুমি সুন্দৰ সময় দান কৰিলা তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ বাবে। বিশেষকৈ পিতৃ, যি তোমাৰ পবিত্ৰ বাক্য এই সময়তে অধ্যয়ন কৰা হ'ল, আৰু এই বাক্য প্ৰভু যিমানসকল দৰ্শকসকলে প্ৰভু অধ্যয়ন কৰিছে, প্ৰভু তেওঁলোকে প্ৰত্যেকেই বুজি পাইছে বুলি বিশ্বাস ৰাখোঁ। আৰু প্ৰভু সেয়েহে যি তুমি অহাৰ দিন নিচেই ওচৰ, আৰু সেই দিনলৈ যাতে প্ৰত্যেকেই প্ৰভু নিজকে সলনি কৰি শুদ্ধ পথত যাতে পৰিচালিত হ'ব পাৰিব, তেনে প্ৰভু তুমি আশীৰ্বাদ প্ৰত্যেকৰ জীৱনত দান কৰা। আৰু যাতে প্ৰত্যেকে প্ৰভু বিশ্বাসত থিৰে হ'ব পাৰিব, তেনে তুমি আশীৰ্বাদ কৰা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, জয়। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে 7 বাৰ তুৰি বজাওঁতে কোনখন নগৰৰ গড় ভাঙিছিল? অপশ্যন এ ইদ্ৰেয়, অপশ্যন বি ছডোম, অপশ্যন চি অয়, অপশ্যন ডি জিৰিহু। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।